সোণাৰীত কেঁচা চাহপাত চুৰি চক্ৰ দৌৰাত্ম 10জন শ্ৰমিকক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি চুৰি চক্ৰৰ ঘটনাত আহত কেইবাজনো শ্ৰমিক আৰু চুৰৰ দলে ভাঙি চুৰমাৰ কৰে চাৰিচকীয়া বাহনো বৰহাট চাহ বাগিচাত সংঘটিত হৈছে ঘটনা চাহপাত চুৰিত বাধা দিয়াৰ বাবে আক্ৰমণ শ্ৰমিক কেইজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অস্ত্ৰধাৰী চুৰৰ দলক 15টাকৈ কেঁচা চাহপাত চুৰ আৰক্ষীৰ জালত পৰিছে সোণাৰীত কেঁচা চাহপাত চুৰি চক্ৰৰ দৌৰাত্ম আৰু 15টাকৈ চাহপাত চুৰি চক্ৰৰ 15টাকৈ চুৰ আৰক্ষীৰ জালত পৰিছে আৰু ঘটনাত আহত হৈছে কেইবাজনো শ্ৰমিক এই ঘটনা আমি দেখুৱাই আছো সোণাৰীত এই ঘটনা সংঘটিত হৈছে আৰু যিটো মুহূৰ্তত কেইবাজনকো আটক কৰা হৈছিল সেইটো মুহূৰ্তৰ আমি ভিজুৱেলছ দেখুৱাই আছো ভয়ংকৰ ঘটনা সংঘটিত হৈছে সোণাৰীত কেঁচা চাহপাত চুৰি চক্ৰৰ দৌৰাত্ম্য অব্যাহত আছে 10জন শ্ৰমিকক চোকা অস্ত্ৰৰে আক্ৰমণ চুৰি চক্ৰৰ আৰু ঘটনাত আহত আটাইকেইজন শ্ৰমিক চুৰৰ দলে ভাঙি চুৰমাৰ কৰে চাৰিচকীয়া বাহনো বৰহাট চাহ বাগিচাত সংঘটিত হৈছে এই ঘটনা চাহপাত চুৰিত বাধা দিয়াৰ বাবে আক্ৰমণ কৰা হৈছে শ্ৰমিক কেইজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অস্ত্ৰধাৰী চুৰৰ দলক 15টাকৈ কেঁচা চাহপাত চুৰক আটক কৰিছে বৰ্তমান আৰক্ষীয়ে ইতিমধ্যে আপোনালোক অৱগত যে যোৱা এপ্ৰিল মাহত আমি বৰহাট থানাত এটি গোচৰ ৰুজু কৰিছিলোঁ এটা অভিযোগ আমি পাইছিলোঁ যে বৰহাট চাহ বাগানত এটি দুৰ্বৃত্তৰ দলে কেঁচা চাহপাত চুৰি কৰা সন্দৰ্ভত আৰু তাৰ আনুষংগিক আৰু এটা ঘটনা আছিল যে এটি নিশা মাৰ্চৰ 31 তাৰিখে এটা খবৰ পাইছিল বাগানৰ কৰ্তৃপক্ষই যে এটা দুৰ্বৃত্তৰ দলে কেঁচা চাহপাত চুৰ কৰি আছিল আৰু এই পৰিপ্ৰেক্ষিততে বাগানৰে টহলদাৰী এটা দলে সেই ঠাইলৈ গৈছিল কিন্তু অতৰ্কিতে টহলদাৰী দলটিক এই কেঁচা চাহপাত চুৰি কৰা দুৰ্বৃত্তৰ দলটোৱে বাট আগচি ধৰি চোকা অস্ত্ৰৰে আঘাত কৰি তেওঁলোকক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰে আৰু জিপচিখনকো ভাঙি দিয়াৰ এটা অভিযোগ পাইছিলোঁ আৰু এই সন্দৰ্ভতে আমি এটা লিখিত অভিযোগৰ ভিত্তিত বৰহাট থানাৰ কেছ নম্বৰ 8/2026 8 নম্বৰ মোকদ্দমাটি আমি ৰুজু কৰিছিলোঁ আৰু পৰৱৰ্তী সময়ত এই গোচৰটোৰ বা অভিযোগটোৰ ভিত্তিতে ঘটনাটো সন্দৰ্ভত সত্যতা কি কোনবোৰ মানুহ জড়িত আছে তাৰ আমি এটা তদন্ত আৰম্ভ কৰিছিলোঁ আৰু এই সময়ছোৱাত আমি ব্যক্তিসকল কোন জড়িত আছিল সেইখিনি এচাৰ্টেইন কৰি বিহিত আইনী ব্যৱস্থাৰ কাৰণে যত্নবান আছিলোঁ আৰু শেহতীয়াকৈ যেতিয়া আমি মানুহকেইটাৰ নাম সবিশেষে জানিবলৈ পাৰিলোঁ কালি পুৱতি নিশা চৰাইদেউ আৰক্ষীৰ এটা দলে ডিএছপি হেডকোৱাৰ্টাৰ আৰিয়ান নাথ আৰু তেখেতৰ লগত চিডিএছপি মাহমৰা গজানন শৰ্মা আৰু আমাৰ ডিএছপি মধুস্মিতা ডেকাৰ নেতৃত্বত 3টি দলে বৰহাট থানাৰ অন্তৰ্গত দফলা গাঁৱত এটি অভিযান চলাই আৰু এই অভিযানৰ অন্তত আমি কেঁচা চাহপাত চুৰ কৰা দুৰ্বৃত্তৰ দলটিৰ মুঠ 15জনক আটক কৰিবলৈ সক্ষম হওঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত